নমস্কাৰ, মোৰ নাম টুটুমণি আৰু মই গোৱালপাৰাৰ পৰা কৈ আছোঁ। মই এজনী ঘৰ গৃহিণী হয় আৰু যিহেতু মই ঘৰ গৃহিণী, বাহিৰত গৈ কাম কৰিব পৰা সম্ভৱ নহয় আৰু মোৰ অকণমানি ছোৱালীজনীও আছে। মই এদিন ফেচবুক পেজত ভিডিঅ' চাই থাকোঁতে এজনী বাইদেউৰ পৰা মই ভিডিঅ' এটা পাইছিলোঁ, মানে ৱৰ্ক ফ্ৰম হোমৰ বিষয়ে। তেতিয়া মই বাইদেউজনীক কণ্টেক্ট কৰিছোঁ। কণ্টেক্ট কৰাৰ পিছত বাইদেউজনীক সম্পূৰ্ণ ডিটেইলছটো সুধিলোঁ। বাইদেউজনীয়ে মোক সকলো ডিটেইলছবোৰ বুজাই কোৱাৰ পিছত মই ডিটেইলছত বুজি পালোঁ। তাৰপিছত মই মাত্ৰ 597ত আইডিটো এক্টিভ কৰিলোঁ। এক্টিভ কৰাৰ পিছত এতিয়া প্ৰত্যেক ৰিচাৰ্জত 6.5%কৈ কমিশ্যন পাওঁ আমি। অকল ৰিচাৰ্জে নহয়, আমি প্ৰত্যেক মাহতে চিলিণ্ডাৰ বুক কৰোঁ আৰু লাইটৰ বিল, ৱাটাৰ বিল এইবোৰতো কৰোঁৱেই আৰু সকলো টিভি ৰিচাৰ্জবোৰ কৰিব পাৰে। ইমান এটা ভাল ইলেক্ট্ৰিচিটি বিল আৰু ইঞ্চুৰেঞ্চৰ পে'মেণ্ট, লোন কিস্তিও দিব পাৰে। বহুত এটা ভাল 6.5% আমি কমিশ্যন পাওঁ তাৰে ভিতৰত। সাধাৰণতে আমি যদি পেটিএম বা গুগল পে'ত ৰিচাৰ্জ কৰোঁ তেতিয়াহ'লে মাত্ৰ আমাৰ 2 টকাৰ পৰা 3 টকা কাটিহে যায় আৰু বেছিহে লয়। যদি আমি 7Payৰ পৰা ৰিচাৰ্জ কৰোঁ তেতিয়াহ'লে আমি 6.5% কমিশ্যন পাওঁ। বহুত এটা ভাল হয় আৰু মই ভালেই পাইছোঁ আৰু নিজৰ হাত খৰচটো সম্পূৰ্ণভাৱে ওলাই যায়। ক'তো যাবও নালাগে, কেৱল এবাৰ আইডি এক্টিভ কৰি আমি কমিশ্যনৰ লগতে সকলো নিজৰ হাত খৰচটো উলিয়াব পাৰোঁ। আৰু আজিকালিতো জানে যে চবৰে ঘৰত স্মাৰ্টফোন আছে আৰু প্ৰত্যেক ঘৰতে চাগে 2, 3টা, 4টা কিছুমানৰ এনেকৈ আছে। তো 4-5টা প্ৰত্যেক মাহত আমি 300 টকাকৈ ৰিচাৰ্জ কৰিব লাগে। তাৰে পৰা আমি একো কমিশ্যন নাপাওঁ। যদি 7Pay ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমি কমিশ্যন লাভ কৰিব পাৰোঁ। আৰু এইটো সম্পূৰ্ণ লিগেল হয় আৰু গভৰ্ণমেণ্ট ৰেজিষ্টাৰ কৰা RBIৰ দ্বাৰা হয় আৰু সম্পূৰ্ণ লিগেল ডকুমেণ্টছ আছে, কোম্পানী সম্পূৰ্ণ হয়। চ' এইটোত আপোনালোকে আইডি ল'ব পাৰিব 7Pay আৰু ইউজ কৰি কমিশ্যন লাভ কৰিব পাৰিব। চ' খুবেই ভাল হয়, যিহেতু আমাৰ গৃহিণীৰ কাৰণে বিশেষকৈ লাইটৰ বিল আৰু গেছ চিলিণ্ডাৰ বুক কৰা আৰু মোবাইল ৰিচাৰ্জটো লাগে প্ৰত্যেক ঘৰৰ। এইটোতো কম্পালচাৰী। ৱাটাৰ বিল বাৰু কিছুমানৰ নাই, তথাপিও সেই 3টাটো কম্পালচাৰী হয় আৰু কমিশ্যনো লাভ কৰিব পাৰিব তাৰ পৰা। চ' পলম নকৰিব, তেতিয়াহ'লে আহক আৰু ৰেজিষ্টাৰ কৰিব অনলি 597 ৰুপিছত আৰু কমিশ্যন লাভ কৰক। মোৰ স্ক্ৰীনৰ নাম্বাৰ দি দিছোঁ, হোৱাটছএপ নাম্বাৰ। মোৰ লগত কণ্টেক্ট কৰিব আৰু মই সম্পূৰ্ণ গাইড কৰিম যে কেনেকৈ আইডিটো ল'ব পাৰিব আৰু কেনেকৈ কমিশ্যন লাভ কৰিব। ধন্যবাদ।